Hello students, welcome to Mathematics Study channel. In the last class, we discussed about Bigodoxis learning of mathematics. Today we are going to discuss a new topic which is Peirce's theory of mathematics learning. আজি আমি এটা নতুন টপিক আলোচনা কৰিব গৈ আছো হেয়া হল গণিত শিক্ষণৰ ক্ষেত্ৰত পিয়াজেৰ তত্ত্ব গণিত শিক্ষণৰ ক্ষেত্ৰত পিয়াজেৰ তত্ত্বত পিয়াজ এজন মানুহৰ নাম আছিল তেওঁৰ সম্পূৰ্ণ নাম আছিল জিন পিয়াজ জন্ম হৈছিল 1896 চনত অৰ্থাৎ 1896 তেওঁৰ জন্ম হৈছিল জিন পিয়াজ the famous child psychologist of Switzerland তেওঁ সুইজাৰলেণ্ডৰ এজন বিখ্যাত child psychologist আছিল after undergoing lots of experiment he had suggested that the cognitive development in children takes through 4 separate stage in a fixed order যে বহুতো পৰীক্ষা নিৰীক্ষাৰ অন্তত জিন পিয়াজে মন্তব্য কৰিছিল যে শিশুৰ প্ৰজ্ঞাত্মক বোধৰ বিকাশ 4টা স্তৰত নিৰ্ধাৰিত দিশেৰে সাধিত হয় এতিয়া এই দিশ অৰ্থাৎ এই স্তৰসমূহ কি সেই বিষয়ে জনাৰ আগতেই আমি প্ৰথমতে জানিব লাগিব যে কগনিটিভ ডেভেলপমেণ্টটো কি কগনিটিভ ডেভেলপমেণ্ট হৈছে শিশুসকলে বা যিকোনো মানুহেই কোনো বস্তু চুই টাচ কৰি যিটো আছে চুই বা চাই চুই শুনি বা স্পৰ্শ কৰি যি চাৰিওফালৰ পৰিৱেশৰ পৰা অভিজ্ঞতা লাভ কৰে এনেদৰে লাভ কৰা শিকনক প্ৰজ্ঞাত্মক বুলি কোৱা হয় প্ৰজ্ঞাত্মক বিকাশ যিটো হেতুকেই কোৱা হয় প্ৰজ্ঞাত্মক বিকাশ অৰ্থাৎ কোনো এটা বস্তু যদি মানুহে টাচ কৰি বা শুনি বা কোনো বস্তু চাই যি এটা অভিজ্ঞতা লাভ কৰে সেইটো হৈছে কি প্ৰজ্ঞাত্মক বিকাশ এতিয়া আমি আলোচনা কৰিব গৈ আছো যে যি 4টা ষ্টেজ বা স্তৰ পিয়াজে গণিত শিকনৰ ক্ষেত্ৰত উদ্ভাৱন কৰিছিল সেই 4টা স্তৰ কি তো নাম্বাৰ 1 স্তৰ যিটো তেওঁ কৈছিলে সেইটো হ'ল সেন্সৰি মটৰ ষ্টেজ নাম্বাৰ 2 প্ৰি অপাৰেশনেল ষ্টেজ নাম্বাৰ 3 কনক্ৰিট অপাৰেশনেল ষ্টেজ নাম্বাৰ 4 ফৰ্মাল অপাৰেশনেল ষ্টেজ ইয়াৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম তো প্ৰথমতে আমাৰ আছে সেন্সৰি মটৰ ষ্টেজ বা সংবেদন সঞ্চালকমূলক স্তৰ যিটো কোৱা হয় ফ্ৰম বাৰ্থ টু এবাউট 2 years যে এই স্তৰটো জন্মৰ পৰা প্ৰায় 2 বছৰলৈকে থাকে during this time of pre-childhood stage the infant behaves in a various way such as holding an object by hand and then bringing it to mouth for sucking listening and looking towards the direction of the sound যে ইয়াত কি হয় এই স্তৰটোত শিশুৱে বিভিন্ন আচৰণ দেখুৱায় সেই আচৰণবিলাকৰ ভিতৰত যে প্ৰথমতে হাতেৰে বস্তুবোৰ তুলি মুখৰে চুপিবলৈ লয় যিকোনো বস্তুৰ শব্দ শুনিলে যিফালে শব্দটো আহে বা যিফালৰ পৰা শব্দটো শুনিবলৈ পোৱা যায় সেই পিনে কি কৰে তেওঁলোকে শিশুসকলে
অনুসৰণ কৰিবলৈ চাবলৈ শিকে ইত্যাদি ইত্যাদি এনেকুৱা আচৰণ তেওঁলোকৰ দেখিবলৈ পোৱা যায়। এনেদৰে ইন্দ্ৰিয়সমূহৰ সহায়ত আৰু বিভিন্ন শাৰীৰিক আৰু মানসিক কাৰ্যাৱলীৰ দ্বাৰা শিশুৰ মানসিক বিকাৰ মানসিক আৰু ইন্দ্ৰিয়সমূহৰ লগত এক ধৰণৰ বিকাশ ঘটে। সিহঁতে শব্দ উচ্চাৰণ কৰিব শিকে আৰু এই স্তৰৰ পৰা ক্ৰমান্বয়ে ভাষাৰ বিকাশ হ'বলৈ আৰম্ভ কৰে। এই স্তৰত শিশুৰ ধাৰণা আৰু ভাৱধাৰা বিকাশৰ বাবে মূৰ্ত অভিজ্ঞতাৰ প্ৰয়োজন হয়। তাৰোপৰি এই স্তৰত শিশুসকলৰ আত্মকেন্দ্ৰিক হয় আৰু তেওঁলোকে পৃথিৱীখন নিজস্ব ধাৰণাৰে চাবলৈ লয়। আত্মকেন্দ্ৰিক মানে এনেকুৱা হয় যে এইটো স্তৰত যদি শিশুসকলৰ এটা চকলেট দিয়া হয় কোনোবা এজন শিশুক, তেতিয়া সেই চকলেটটো তেওঁ এনেকৈ ধৰে, কাৰোবাৰ লগত শ্বেয়াৰ কৰিব নিবিচাৰে। যদি কাৰোবাক দিবলৈ কোৱা হয় তেওঁ নিদিয়ে, মানে নিজৰ বুলি তেওঁলোকে মানে সেইকাৰণে কি হয় তেওঁলোক আত্মকেন্দ্ৰিক, অৰ্থাৎ নিজৰ, এইটো মোৰ কাকো নিদিওঁ তেনেকুৱা হৈ যায়। যে এতিয়া কথা হ'ল যে সংবেদন সঞ্চালন স্তৰ যিটো আছে বা সেন্সৰি মটৰ ষ্টেজ, গণিতত কিদৰে ব্যৱহাৰ হয় তাক আমি জানিব লাগিব। যে যেতিয়া শিকনৰ কিদৰে বিকাশ ঘটে তাক আমি দেখিবলৈ পাওঁ। প্ৰথমতে শিশুৱে প্ৰায় 8 মাহমান বয়সত বস্তু এটা স্থায়িত্ব সম্পৰ্কে ধাৰণা কৰিব পৰা হয়। যে বস্তু এটা স্থায়িত্ব সম্পৰ্কে তেতিয়া তেওঁলোকে কি কৰিব পৰা হয়, ধাৰণা কৰিব পৰা হয় আৰু সন্মুখৰ পৰা বস্তু এটা আঁতৰাই নিলেই তাক গম পায় আৰু বিচাৰি উলিয়াব পাৰে। তাৰোপৰি শিশুৱে সংখ্যাক বস্তুৰ সৈতে সংযোগ কৰিব শিকে, যেনে এটা কুকুৰ, এটা মেকুৰী, 3টা গাহৰি, 4টা গৰু ইত্যাদি ইত্যাদি। যে ইয়াত তেওঁলোকে কি কৰিব, এটা গৰু, এটা ছাগলী, 3টা গাহৰি, 4টা গৰু ইত্যাদি এইবিলাক তেওঁলোকে শিকে। এটা বস্তুৰ লগত আন এটা বস্তুৰ অনুৰূপতাৰ ধাৰণা 1-to-1 কাৰেছপণ্ডেঞ্চ যিটো লাভ কৰোঁতে এই স্তৰতে তেওঁলোকৰ কি আৰম্ভ হৈ যায়। এটা সংখ্যাৰ সৈতে বস্তুৰ সংযোগ আৰু বস্তুৰ সংযোগ কৰিবলৈও কি হয়, এই স্তৰতে তেওঁলোকে সমৰ্থ হয়। শিশুৱে এটা বস্তুক এজন ব্যক্তিৰ সৈতে অথবা এটা পুতলাৰ সৈতে বা এজন ব্যক্তিক তুলনা কৰিবলৈ তেওঁলোকে কি কৰে, আৰম্ভ কৰে। বিকাশৰ এই স্তৰত অভিভাৱকসকলে শিশুক কিছুমান অনুশীলনমূলক কামৰ দ্বাৰা গণনা কৰিবলৈ শিকাব পাৰে আৰু ইয়াৰ দ্বাৰা সিহঁতৰ মনত সংখ্যাৰ ধাৰণা পূৰ্ণৰূপে স্পষ্ট হয়। উদাহৰণস্বৰূপে পিতৃ মাতৃয়ে যদি শিশুক আঙুলি, পুতলা, চকলেট গণনাত সহায় কৰিব পাৰে, এনেবোৰ ক্ষেত্ৰত কিছুমান প্ৰশ্ন কৰিব লাগে যে কাৰ বেছি আছে, এইখিনি যথেষ্টনে? এনেধৰণৰ 2 বা 3 বছৰ বয়সৰ শিশুৰ দৈনন্দিন জীৱনত গণনাৰ আভাস দিব লাগে। এইখিনি আছিল আমাৰ সেন্সৰি মটৰ ষ্টেজ। 2 নম্বৰ ষ্টেজ যিটো আছিলে, ষ্টেপটো আছিলে, সেইটো আছিল আমাৰ প্ৰি অপাৰেশ্যনেল ষ্টেজ। প্ৰি অপাৰেশ্যনেল ষ্টেজটো 2 বছৰৰ পৰা 7 বছৰ বয়সলৈকে থাকে। যে প্ৰি অপাৰেশ্যনেল যিটো ষ্টেজ আছে এইটো 2 বছৰৰ পৰা 7 বছৰ। 2 বছৰৰ পৰা 7 বছৰ যিটো প্ৰি অপাৰেশ্যনেল ষ্টেজ, এই ষ্টেজৰ ল'ৰা ছোৱালীবিলাকৰ কেৰেক্টাৰসমূহ কেনেকুৱা হয়। The characteristics of this stage include an increase in language ability, symbolic thoughts, egocentric perspective and limited logic. যে এই সময়ছোৱাৰ বৈশিষ্ট্য হৈছে ভাষা সামৰ্থ্য বৃদ্ধি, অৰ্থাৎ ল'ৰা ছোৱালীয়ে ভাষাৰ জ্ঞান অৰ্থাৎ ভাষাটো তেওঁলোকে ক'ব পাৰে। বিমূৰ্ত চিন্তা, আত্মকেন্দ্ৰিক ধাৰণা আৰু সীমিত পৰিমাণৰ যুক্তি। ইয়াৰ উপৰিও তেওঁলোকে এডিশ্যন ছাবষ্ট্ৰেকশ্যন কৰাৰ সমৰ্থ আৰম্ভণি হিচাপে এই স্তৰটোতে চিহ্নিত হয়। যে ইয়াৰ উপৰিও কি হয়, যে এডিশ্যন বা ছাবষ্ট্ৰেকশ্যন এইবিলাকৰ যোগ আৰু বিয়োগ কৰাৰ যিটো সামৰ্থ্য এই স্তৰতে কি হয়, আৰম্ভ হয়। Children at this stage are restricted to only one aspect or dimension of an object. এই স্তৰত
বস্তুৰ কোনো এটা দিশতহে শিশুৰ মনোযোগ সীমাবদ্ধ থাকে সেইবাবে তেওঁলোকৰ জ্ঞান চিন্তা যুক্তিৰ লগতে গাণিতিক সমৰ্থৰো সীমাবদ্ধতা থাকে যিহেতু শিশুৰ চিন্তাৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকে যিহেতু ইয়াত কোৱা হৈছে লিমিটেড তেওঁলোকৰ থিংকিংটো কি হয় লিমিটেড হয় যিহেতু শিশুৰ চিন্তাৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকে বা আছে সেইবাবে বস্তুৰ দৰ্শনে তেওঁলোকক প্ৰভাৱিত কৰে কেনেকৈ প্ৰভাৱিত কৰে যদি আমি এক্সাম্পল হিচাপে লওঁ যদি দুটা বস্তু দেখিবলৈ পৃথক হয় তেতিয়া শিশুৱে মন্তব্য কৰে যে বস্তু দুটা পৃথক কিন্তু প্ৰকৃততে বস্তু দুটাৰ সাক্ষিক প্ৰতিফলনহে কি হয় ভিন্ন হয় এইটো আমাৰ 3 নম্বৰ ষ্টেজ আছিল এই 3 নম্বৰ ষ্টেজটো আছিল কনক্ৰিট অপাৰেশনাল ষ্টেজ The concrete operational stage start from the age of 7 to 12 years of old. The concrete operational stage to হয় 12 বছৰৰ পৰা 11 বছৰ বয়সলৈকে This stage is characterized by remarkable cognitive growth when children develop of language and acquisition of basic skills accelerate dramatically এই স্তৰটোৰ উল্লেখনীয় বৈশিষ্ট্য হৈছে বোধ শক্তিৰ বিকাশ যেতিয়া শিশুসকলৰ বাহাৰ বিকাশ হয় আৰু তেওঁলোকে কিছুমান কৌশল আহৰণ কৰে এই সময়ত শিশুসকলে উপযুক্ত আৰু যুক্তিসংগত ভাৱে চিন্তা কৰিব পৰা হয় তেওঁলোকে বস্তু এটা দেখিয়েই নহয় বৰং তাৰ বৈশিষ্ট্যবোৰ লক্ষ্য কৰি তাক শ্ৰেণীকৰণ কৰিব পাৰে যে এই স্তৰত কি হয় ছাত্ৰ ছাত্ৰীসকলে অকল যে বস্তু এটা দেখিলেই হেতু কি কৈ দিব তেনেকুৱা কথা নহয় যে বস্তু এটা দেখি বৰং তাৰ বৈশিষ্ট্যবোৰ লক্ষ্য কৰি শ্ৰেণীকৰণ কৰিব পৰা হয় যদি আমি এটা এনেকুৱা এক্সাম্পল হিচাপে লওঁ যে এনেকুৱা দুটা পাত্ৰ দিয়া হৈছে এইটো এটা পাত্ৰ আৰু ইয়াত এনেকুৱা এটা পাত্ৰ দিয়া হৈছে দুটা পাত্ৰ আছে এই পাত্ৰ দুটা যদি আমি দিও হিয়তক তাৰ পিছত যদি হিয়তক খুদা হয় যে ওপৰ ইয়াত দিয়া যি দুটা পাত্ৰ আছে এই পাত্ৰ দুটাৰ সমান পৰিমাণৰ পানী ধৰিব নে তাক ইয়াত কম বেছি পৰিমাণৰ পানী ধৰিব তেতিয়াহলে তেওঁলোকে ফটককে উত্তৰটো দি দিব যে ইয়াৰ পৰা ছবি দুটা চাই তেওঁলোকে যদিও দুটা ছবিৰে কি উচ্চতা সমান আৰু দেখাটো প্ৰায় যদিও দেখাত প্ৰায় সমান কিন্তু তথাপিও তেওঁলোকে কৈ দিব পাৰিব কোনটোত পানী বেছি ধৰিব কাৰণ ইয়াৰ কি আছে দিক প্ৰস্থ এইবিলাকৰ বিষয়ে তেওঁলোকৰ কি থাকিব হলেও জ্ঞান এই স্তৰতে তেওঁলোকৰ হৈ যায় যদি হেতু চাই তেওঁলোকে কৈ দিব পাৰিব যে কোনটোত বেছি পানী ধৰিব বা কোনটোত কম পানী ধৰিব যে যেহেতু শিশুসকলে বস্তুৰ বৈশিষ্ট্য চাই শ্ৰেণীকৰণ কৰিব পৰা হয় সেইবাবে সিহঁতে দুটা বা তিনিটা দিশত বিবেচনা কৰিবলৈ সমৰ্থ হয় কিন্তু ইয়াৰ আগত তেওঁলোকৰ কি আছিল চিন্তাৰ ক্ষেত্ৰত সীমাবদ্ধতা আছিল মানে ইয়াৰ আগৰ যিটো স্তৰ আছে সেই স্তৰটো তেওঁলোকৰ চিন্তাৰ ক্ষেত্ৰত কি আছিল সীমাবদ্ধ আছিল এতিয়া তেওঁলোকে যেহেতু আনৰ দৃষ্টিভংগীক বিবেচনা কৰিব পৰা হৈছে তেওঁলোকে শ্ৰেণীকৰণ আৰু শাৰীকৰণৰ ধাৰণা বেছি ভালকৈ বুজিবলৈ কি কৰিব এই স্তৰতে আৰম্ভ কৰিব যে শাৰীকৰণৰ দ্বাৰা কোনো বস্তুৰ দৈৰ্ঘ্য ওজন ইত্যাদি বৰ্হা টুটা অনুসৰি সজাব পাৰিব ইয়াৰ উপৰিও তেওঁলোকে কি কৰিব পাৰিব শ্ৰেণীকৰণৰ দ্বাৰা বৈশিষ্ট্যৰ মিল থকা বস্তুবোৰ একত্ৰিত কৰিব পাৰিব যে এই স্তৰৰ শিশুৱে বিভিন্ন ধৰণে সমস্যা সমাধান কৰিব পৰা হয় যে এই স্তৰৰ বুলি কওঁতে কোনটো আছিল আমাৰ যেটো আছিল কি কনক্ৰিট অপাৰেশনাল ষ্টেজ যে কনক্ৰিট অপাৰেশনাল ষ্টেজৰ লৰা ছোৱালীয়ে কি কৰিব পাৰে বিভিন্ন ধৰণে সমস্যাবোৰো সমাধান কৰিব পৰা হয় বিভিন্ন ধৰণে সমস্যা সমাধানৰ ক্ষেত্ৰত শ্ৰেণীকোঠাৰ আলোচনা যথেষ্ট সহায়কাৰী সমস্যা সমাধানৰ পথবোৰ আনৰ সৈতে আলোচনা কৰাৰ পিছত শিশুৱে বুজি উঠে যে যিকোনো এটা সমস্যা সমাধানৰ ক্ষেত্ৰত এটাই সঠিক পথ নাথাকে ইয়াৰ আন বহু বিকল্প কি থাকিব পাৰে উপায়ো থাকিব পাৰে গতে বিকাশৰ এই স্তৰত শিশুৱে
নিৰীক্ষণৰ কৌশলসমূহ আয়ত্ত কৰিব পাৰে আৰু তেওঁলোকে শ্ৰেণীকৰণ কৰা বস্তু বা পৰিস্থিতিৰ দৈনিক পৰিমাপ কৰিবলৈ শিকে এটাৰ সৈতে আনটোৰ যোগাযোগৰ ধাৰণা এই সময়তে তেওঁলোকৰ কি হয় বৃদ্ধি হয় এইটো আছিল আমাৰ কি কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ এতিয়া আমি একেবাৰে শেষৰ যেটো ষ্টেজ আছিল পিআইজৰ লাষ্ট যেটো ষ্টেজ এইটো আছিল ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ যেটো প্ৰায় 11 বছৰৰ পৰা 14 বছৰলৈকে বিয়পি থাকে এইটো হল একেবাৰে লাষ্ট ষ্টেজ অফ formal operational stage. The last stage of development that PIs identify is the formal operational stage, which children enter roughly between the age of 11 to 16 years old and continues throughout adulthood. PIsৰ তথ্য অনুসৰি বিকাশৰ অন্তিম স্তৰটোৱে হৈছে আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ যেটো স্তৰ পাৰ হৈ শিশুৱে প্ৰাপ্তবয়স্ক হয় এই স্তৰত শিশুৰ চিন্তাৰ প্ৰক্ৰিয়া যথেষ্ট উপযুক্ত একত্ৰিত বিধৰ হয় পূৰ্বৰ স্তৰবিলাকত তেওঁলোকে গণিত শিকনৰ বাবে প্ৰয়োজন হোৱা বাস্তৱ অভিজ্ঞতা এই স্তৰত তেওঁলোকৰ দৰকাৰ নাই অৰ্থাৎ নেলাগে এই স্তৰত তেওঁলোকে গণিত শিকনৰ বিমূৰ্ত ধাৰণাবোৰ আয়ত্ত কৰিব পৰা হয় যেনে বক্ৰৰেখাৰ ভিতৰত থকা অঞ্চল নিৰ্ণয় কৰা যেটো বাস্তৱ অভিজ্ঞতাৰ লগত জড়িত নহয় এটাৰ সৈতে আনটোৰ যোগাযোগৰ ধনাত্মক আৰু ঋণাত্মক সংহতি নিৰ্ণয় কৰিব পাৰে যে এটা বস্তুৰ সৈতে আন এটা বস্তুৰ যেটো ধনাত্মক বা ঋণাত্মক কম্পেয়াৰিং অৰ্থাৎ যেটো আমাৰ তুলনা কৰা বুজায় এটাৰ সৈতে আনটো বস্তু কেনেকৈ মিলাব লাগে সেই বিষয়ে তেওঁলোকে কি নিৰ্ণয় কৰিব শিকে তো শেষত ক'ব পৰা যায় যে পিআইজৰ তত্ত্বই আমাক কিদৰে ধাৰণাসমূহৰ বিকাশ হয় তাৰ আভাস দিলে আৰু কিদৰে শিশুৱে বিকাশৰ প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষণ লাভ কৰে তাৰো দিশসমূহ কি দাঙি ধৰিলে তো এইখিনি হৈছে আমাৰ পিআইজৰ বিষয়ে আছিলে তো এইখিনিতে আজি আমি ক্লাস সমাপ্ত কৰিছোঁ ধন্যবাদ